আমার দাবি মন্ত্রী শ্রমিক ঘণ্টা আমার দাবি আমার দাবি আজি আমি সমগ্র ভারতের লগত তথা মরিগাঁও জিলা ভৰাগাঁও চালক পৰিচালক সংস্থা আমি এই 24 ঘণ্টিয়া ধর্মঘট তথা চকা বন্ধ কার্যসূচী আমি হাতত লৈ আজি চৰকাৰক আমি কিছু কথা মানে চকু চুৱাব বিচাৰিছো। আমাৰ কিছু দাবী আছে, এই দাবী হ'ব আমি চৰকাৰক জনাব বিচাৰিছো যে অসম চৰকাৰে গ্ৰহণ কৰা মটৰ পৰিবহন শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি শীঘ্ৰেই কাৰ্যসূচী কৰক। চালকৰ বাবে বিপদজনক মটৰ ভেহিকল সংশোধনী আইন 2019 শীঘ্ৰে বাতিল কৰক। ভাৰতীয় ন্যায় সংহিতা BNSৰ হিট এণ্ড ৰান বুলি জনাজাত 106(2) ধাৰা বাতিল কৰক। টুল টেক্সৰ নামত উপগ্ৰহ মাধ্যমেৰে নতুনকৈ আৰম্ভ কৰা ধন সংগ্ৰহ পদ্ধতি বন্ধ কৰক। আপোনালোকৰ মূল দাবীসমূহ কি কি? মূল দাবীকেইটাই কৈ আছো। আমাৰ মূল এইকেইটা দাবী আছে। বিভিন্ন ধৰণৰ জৰিমনা মাত্ৰাধিকভাৱে বৃদ্ধি প্ৰত্যাহাৰ কৰক। ফটো ফাইন পদ্ধতি বন্ধ কৰি প্ৰদৰ্শন প্ৰমাণ পত্ৰ আদি কৰি অন্যান্য নথিপত্ৰৰ ক্ষেত্ৰত তথা জটিলতাৰ আঁতৰ কৰক। বাণিজ্যিক বাহন চালকৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 60 কিলোমিটাৰ মূৰে জিৰণি ঘৰ ব্যৱস্থা কৰি বিশুদ্ধ খোৱা পানী, সুলভ মূল্য কেণ্টিন আৰু শৌচালয় আদিৰ ব্যৱস্থা নিশ্চিত কৰক। বাণিজ্যিক বাহন বাহিৰে ব্যক্তিগত বাহন জৰিয়তে ভাড়ালৈ যাত্ৰী কঢ়িয়া বন্ধ কৰক। শ্ৰমিকৰ অৰ্জিত অধিকাৰ খৰ্গ কৰা ধৰণৰ আইন বন্ধ কৰক। মটৰ শ্ৰমিকসকলৰ ওপৰত হাৰাশাস্তি আৰু নিৰ্যাতন বন্ধ কৰক। এয়াই আমাৰ আছিল দাবী। গতিকে আমি চৰকাৰক ক'ব বিচাৰিছো যে আমাৰ এই 8টা দাবী যাতে মানি লয়। যদি মানি নলয় তাৰ বিহিত ব্যৱস্থা আমি ল'ম। হয়তো আজি 24 ঘণ্টা ধৰ্মঘটৰ হেৰি কৰা হৈছে, নেক্সট টাইম হয়তো তাতকৈ বেছিও হ'ব পাৰে। আমি অনিৰ্দিষ্ট কাললৈও বন্ধ দিব পাৰিম। গতিকে আমাৰ চৰকাৰৰ আহ্বান জনাইছো যাতে আমাৰ কথা দাবীখিনি মানি এই বন্ধ কিমান সফল হৈছে আমি আশা ৰাখিছো গোটেই সফল হ'বৰ কাৰণে যিখিনি আমি দাবীসমূহ জনাইছো। 8টা যিহেতু আমাৰ শ্ৰমিক চালক পৰিচালকৰ আৰু শ্ৰমিকৰ যিটো আমি জড়িত ৰাখিছো, আশা ৰাখিছো যাতে আমাৰ দাবীবিলাক চৰকাৰে সূৰ্যকে গ্ৰহণ কৰে কৰি পেলাই যাতে আমাৰ দাবীবিলাক মানি লয় কাৰণে আমি অনুৰোধকে জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।